কামৰূপৰ নগৰবেৰাৰ জামলাই পথাৰত অবৈধ ইটা ভাটাৰ বিৰুদ্ধে চলিল প্ৰশাসনৰ বুলডোজাৰ। নগৰবেৰাৰ ৰাজহ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকাৰ নেতৃত্বত আৰক্ষী আৰু বন বিভাগৰ সহযোগত চলে এই উচ্ছেদ অভিযান। জামলাই পথাৰত চৰকাৰী মাটিত একাংশই বেআইনীভাৱে ইটাৰ ব্যৱসায় কৰি অবৈধ খনন কৰা প্ৰত্যক্ষ কৰে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে। অবৈধ ইটা ভাটাৰ বিৰুদ্ধে এই উচ্ছেদ অভিযান চলায়। দুখনকৈ জেচিবি লগাই এফালৰ পৰা জামলাই পথাৰৰ কেইবাস্থানতো এই উচ্ছেদ কাৰ্য চলাই গৈছে। প্ৰশাসনৰ এই অভিযান আগলৈকো অব্যাহত থাকিব বুলি সদৰি কৰিছে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে। মঙলবাৰে পুৱাৰ ভাগত চলা এই অভিযানত লক্ষাধিক পৰিমাণৰ কেঁচা ইটা নষ্ট হয়। প্ৰশাসনৰ এনে তৎপৰতাক শলাগিছে এতিয়া সচেতন ৰাইজে। ক'বলৈ মানে কি আৰু এতিয়া কথা হ'ল দুখীয়া মানুহ আমি। সঁচা কথা ক'বলৈ গ'লে আমাৰ এইখিনিত শিক্ষিত নিবনুৱা যিখিনি আছে এইখিনি ইয়াৰ ওপৰতে চলি আছে। দুখ লাগিছে এতিয়া ভাষা নাই তাৰমানে ক'বলৈ। এতিয়া ধৰক আমাৰ ইয়াত যিখিনি মানুহে এতিয়া হেৰি কৰি আছে অৱশ্যে এইটো হয় যে চৰকাৰী হেৰি, কিন্তু বহু সংখ্যক এতিয়া ধৰক কিছুমান ডিগ্ৰী কমপ্লিট কৰিছে, MA কৰিছে, চাকৰি নাই, কি কৰিব, ইয়াৰ ওপৰতে চলি আছিল। দুখ লাগিছে এতিয়া ভাষা নাই তাৰমানে, মানে এনেকুৱা হেৰি নহয় যে কিবা এটা কম। এই কামটো প্ৰতি বছৰে চলে এনেকৈ? প্ৰতি বছৰে আগতে তেনেকৈ নাছিল, অলপ হেৰি কৰিছিল। এইবাৰো অলপকৈ ভাবিছিল যে ল'ৰাখিনি অলপ কিবা কৰি যদি অলপ হেৰি হয়, মাটিখিনি এনেই হেৰি নহয়, চৰকাৰক লাগিলেতো ল'বই, কিন্তু এনেকুৱা নহয় যে বহুত ক্ষতি হ'ব, সেনেকুৱাও নহয়। অলপ হেৰি কৰি পেলাই সেই শিক্ষিত নিবনুৱা যিখিনি ল'ৰা আছে এওঁবিলাকে এইখিনি হেৰি কৰিছিল। তথাপি আপুনি আজি যিহেতু এয়া অবৈধ সেইটো হয় অৱশ্য চৰকাৰী হেৰি, কিন্তু সঁচা কথা ক'বলৈ গ'লে আমিওতো সেই একে চৰকাৰৰে হেৰি, কিন্তু দুখ লাগিছে। কিন্তু চৰকাৰক লাগে যেতিয়া আমি তাত বিৰোধ কৰিবও নোৱাৰোঁ। আপুনি অভিযান এটা চলালে, কি ক'ব? অভিযানটো ভালেই হৈছে, অভিযানটো চলাত ভালেই হৈছে। আমাৰ পৃথিৱী সেউজীয়া কৰিব লাগে, এতিয়া আমিতো আৰু এনেকৈ হেৰি কৰিব নালাগে না, প্ৰদূষণ কৰিব নালাগে, প্ৰদূষণ হ'ব নালাগে। অবৈধ বন্ধই হ'ব লাগে, লিগেল হ'ব লাগে। আপোনাৰ মতে কামটো ঠিকেই হৈছে? নগৰবেৰাৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।